অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰপেটা জিলা সমিতিৰ ফালৰ পৰা আহি জনীয়া অঞ্চলত এখন আঞ্চলিক সমিতি গঠন কৰা হ'ল। আঞ্চলিক সমিতিখনৰ গঠনত এই অঞ্চলৰ যিখিনি উপস্থিত ছাত্ৰ যুৱক আদি কৰি যিখিনি মানুহ থাকি সংগঠনটোক যি ধৰণে আদৰণি জনাইছে তাৰ বাবে আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ সভাখনত সভাপতিত্ব কৰে মইনুল হক চৌধুৰী দেৱে। আৰু ইয়াত জনীয়া আঞ্চলিক সমিতিখনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় লাকিবুল ইছলাম আৰু সাধাৰণ সম্পাদক ৰচিদুল ইছলাম। আৰু তেওঁলোকৰ নেতৃত্বত এখন বলিষ্ঠ আঞ্চলিক সমিতি গঠন কৰা হ'ল। আৰু এই সমিতিখনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত থাকি জনীয়া অঞ্চলৰ সমূহ জনীয়া অঞ্চলখিনিৰ ৰাইজৰ অভাৱ অভিযোগ প্ৰাপ্য ন্যায্য দাবী অধিকাৰখিনিক সাব্যস্ত কৰাৰ কাৰণে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ মই আহ্বান জনাইছোঁ। আৰু এই ক্ষেত্ৰত বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মইনুল হক চৌধুৰী, আবুল হুছেইন ডাঙৰীয়া দেৱক। তেওঁলোকৰ সৎ দিহা পৰামৰ্শ আৰু উপদেশেদি এই অঞ্চলৰ এই জনীয়া আঞ্চলিক সমিতিখনৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা অহা ব্যক্তি আমাৰ ছাত্ৰ যুৱ সদস্যখিনি ভৱিষ্যতে নিজৰ অসমৰ সমস্যা, বৰপেটা জিলাৰ সমস্যা আৰু জনীয়া অঞ্চলৰ সমস্যা বুলিয়ে কৈছোঁ, কাৰণ অসমীয়া জাতীয় জীৱনত আমি প্ৰতিদিনেই সমস্যাৰ সন্মুখীন হ'ব লগা হয়। সেই সমস্যাখিনি সমাধান কৰিবলৈ অসমৰ প্ৰতিটো চুকে কোণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেওঁলোকৰ পৰা উপদেশ লৈ কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ আগবাঢ়ি যাওঁ। আৰু ঠিক তেনেকৈ অসমৰ অন্য অঞ্চলৰ বা বৰপেটা জিলাৰ যিখিনি অঞ্চলত ইতিমধ্যে সাংগঠনিকভাৱে তৎপৰতাৰে কাম কৰি আছে তাৰে লগত আজিৰ পৰা জনীয়া আঞ্চলিক সমিতিখনো ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিল। আৰু জনীয়া অঞ্চলৰ মানুহৰ আৰ্থ সামাজিক সকলো দিশ তেওঁলোকে পৰিষদৰ মজিয়াত উপস্থাপন কৰি এই অঞ্চলৰ যিখিনি ন্যায্য অধিকাৰ আছে সেইখিনি আদায় কৰিবলৈ চেষ্টা কৰক। এই ক্ষেত্ৰত আমাৰ পৰা সম্পূৰ্ণ সহযোগ থাকিব। আৰু অশেষ ধন্যবাদ জনীয়া অঞ্চলৰ ব্যক্তিসকলক আমাক সংগঠনটোক যি ধৰণে আদৰণি জনাইছে, এই আদৰণি ভৱিষ্যতে তেওঁলোকৰো আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু অসমৰ বৰপেটা জিলাৰ লগতে অসমৰ এখন জাকত জিলিকা আঞ্চলিক সমিতি হওক আৰু এই অঞ্চলৰ ৰাইজখিনিৰ সমস্যাখিনিক নিজৰ সমস্যা হিচাপে গ্ৰহণ কৰি সেইখিনি সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি যাওক। জয় অসম, জয়টো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জিন্দাবাদ, জয় অসম।